নমস্কাৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দিবলৈ ওলাইছো পোষ্ট অফিচ চাকৰিৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ। পোষ্ট অফিচ চাকৰিক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত আকৌ আহিব নেকি নতুন মেৰিট লিষ্ট আৰু এই নতুন মেৰিট লিষ্টত 60 আৰু 70% পাব নেকি চাকৰি। আপোনালোকে নিশ্চয় গম পাইছে যে কেইদিনমান আগতে পোষ্ট অফিচ চাকৰিৰ মেৰিট লিষ্ট ওলাইছে আৰু পোষ্ট অফিচ চাকৰিৰ মেৰিট লিষ্টত ৰিজাল্টৰ বিসংগতি। যেহেতু পোষ্ট অফিচ চাকৰিৰ আবেদনৰ সময়ত ডকুমেণ্ট আপলোড কৰিব নালাগে সেই কাৰণে বহুতেই কিন্তু আবেদনৰ সময়ত বেছিকে নাম্বাৰ এন্ট্ৰি কৰি থৈছিল আৰু মেৰিট লিষ্টত তেওঁলোকৰ নাম আহি গল। একচুৱেলি বাস্তৱত ইমান পাৰ্চেন্টেজ তেওঁলোকৰ নাই। আবেদনৰ সময়ত যেহেতু বেছিকে নাম্বাৰ এন্ট্ৰি কৰি থৈছিল আৰু তেওঁলোকৰ নাম মেৰিট লিষ্টত আহি গৈছে বাট ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত তেওঁলোকে কিন্তু চাকৰি নাপায়। তো সেইকাৰণে বহুতেই সুধি আছে যে নতুনকৈ মেৰিট লিষ্ট আহিব নেকি আৰু নতুনকৈ মেৰিট লিষ্ট আহিলে তেওঁলোকে কম পাৰ্চেন্টত চাকৰি পাব নেকি। ইতিমধ্যে যেহেতু এটা মেৰিট লিষ্ট প্ৰকাশ পাইছে আৰু মেৰিট লিষ্টত নাম অহা সকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো ডকুমেণ্ট ভেৰিফিকেশ্যনত যেতিয়া ফেক মাৰ্কশ্বিট পাব তেতিয়া কিন্তু সেকেন্ড মেৰিট লিষ্ট অহাৰ বেছি সম্ভাৱনা থাকিব আৰু সেকেন্ড মেৰিট লিষ্ট আহিলে সেকেন্ড মেৰিট লিষ্টত কিন্তু কম পাৰ্চেন্ট টকাসকলে চাকৰি পোৱাৰ বেছি সম্ভাৱনা থাকিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন এণ্ড জব ৰিলেটেড ইনফৰমেশ্যন ভিডিঅ' পাই থাকে।